ভাইটি ভণ্টিহঁত, আজি মই তোমালোকৰ আগত হিতোপদেশৰ সাধু নামৰ কিতাপখনৰ মাজৰ পৰা শগুন আৰু মেকুৰী নামৰ সাধুটো ক'বলৈ ওলাইছোঁ দেই। তোমালোকৰ মাজত বহুতে হয়তো এইটো কথা জানা যে হিতোপদেশৰ ৰচয়িতা হ'ল নাৰায়ণ পণ্ডিত। হাজাৰ বছৰ পূৰ্বে এইজনা পণ্ডিতে সংস্কৃত ভাষাত এই নীতিশিক্ষামূলক গ্ৰন্থখন ৰচনা কৰিছিল। শগুন আৰু মেকুৰী তেনে এটি নীতিশিক্ষামূলক সাধু। তেন্তে মই এতিয়া সাধুটো আৰম্ভ কৰোঁ। আচ্ছা, শগুন আৰু মেকুৰী। এসময়ত গংগা নদীৰ পাৰত থকা এটা পাহাৰত এজোপা প্ৰকাণ্ড বটগছ আছিল দেই। সেই বটগছৰ এটা খুৰুঙত এটা শগুনে বাস কৰিছিল। সি বৰ বৃদ্ধ আছিল। বয়সে তাৰ কি কৰিলে, ঠোঁট নখ এইবিলাকৰ যিবিলাক ধাৰ থাকে বা দৃষ্টিশক্তি চকুৰ, এই সকলোবোৰ কাঢ়ি নিলে। সি লাহে লাহে চিকাৰ কৰিব নোৱাৰা হ'ল আৰু নোৱাৰি পেলাই বেছিভাগ সময় অনাহাৰতে থাকিবলগীয়া হ'ল। তাৰ এই অৱস্থাটো সেই গছজোপাত থকা চৰাইবোৰে দেখিছিলে। তাৰপিছত সেই বৃদ্ধ শগুনটোক দেখি চৰাইবোৰে দেখিলে যে ক'তো শগুনটোৱে চিকাৰ কৰিব নোৱাৰে, একো দেখা নাপায়। তেতিয়া সিহঁতৰ বেয়া লাগি পেলাই সিহঁতে এদিন আহি ক'লে, ককা আপুনি ক'লৈকো যাব নালাগে, ইয়াতে থাকি আমাৰ পোৱালিবোৰক চোৱা চিতা কৰিব দেই। সেই কাম কৰাৰ বাবদ আমি আপোনাক প্ৰয়োজনীয় খাদ্যৰ যোগান ধৰিম। মানে সেই অন্ধ শগুনটোৱে যেনিবা খাদ্যৰ বিনিময়ত সিহঁতৰ পোৱালিবোৰ ৰখি থাকিব লাগিব। সেই বন্দবস্তটোত শগুনে কিন্তু বেয়া নাপালে, কাৰণ সিটো একো দেখাও নাপায় ভালকৈ, নুশুনেও, চিকাৰো কৰিব নোৱাৰে, নখৰো ধাৰ নোহোৱা হৈছে। গতিকে সি বিনা কষ্টে ভাবিলে যে এইটোৱে মোৰ কাৰণে ভাল হ'ব। বেলেগে আনি পেলাই মোক খাদ্যটো দিব আৰু মই বহি বহি ইহঁতৰ পোৱালিবোৰ ৰখি থাকিম। গতিকে সেইমতে কাম হ'ল। বুঢ়া শগুনে পোৱালিবোৰক ৰখি থাকে। গছজোপাত বহি সিহঁতক কি কয়, বুঢ়া শগুনে পোৱালিবোৰৰ আগত সাধু কয়, ভাল ভাল জ্ঞান দিয়ে। এনেকৈ শগুনটোৱে পোৱালিবিলাক, আন চৰাই পোৱালিবোৰক ৰখি থাকে। আৰু তেতিয়া বাকী চৰাইবিলাকে কি কৰে, মাক বাপেকবোৰে সেই শগুনটোৰ ওপৰতে ভৰসা কৰি খাদ্য আনিবৰ কাৰণে নিশ্চিন্ত মনে দূৰলৈ গুচি যায়। চৰাইৰ পোৱালিবোৰে সংগ্ৰহ কৰি অনা আহাৰৰ কিছুভাগ সিহঁতে কি কৰে, শগুনক খাব দিয়ে। গতিকে শগুনেও যাবও নোৱাৰে, দেখাও নাপায়, গতিকে যি আনি দিয়ে তাকে ধুনীয়াকৈ খাই থাকে। গতিকে এনেকৈ লাহে লাহে শগুনটোৰ মহা সুখ হ'ল দেই। সি নিজে ঘূৰি ফুৰিবও নালাগে আৰু ওচৰতে খাদ্যবিলাক বেলেগে আনিও দিয়ে আৰু চৰাইবিলাকৰ পোৱালিবিলাকক শগুনটোৱে ৰখি থাকে। গতিকে সেই এটা পোৱালিবিলাকৰ ওপৰত মাক বাপেকবিলাকো নিশ্চিন্ত হৈ থাকে, একো চিন্তা কৰিব নালাগে। গতিকে দুয়োপক্ষৰ ভালেই হ'ল। তাৰপিছত এদিনহে লাগিল লেঠা দেই। চৰাই পোৱালিবোৰৰ মাংসৰ লোভত দীৰ্ঘকৰ্ণ নামৰ এটা মেকুৰী গৈ তাত উপস্থিত হ'ল। মেকুৰীটোৰ নাম কি, দীৰ্ঘকৰ্ণ। মেকুৰীক দেখিয়েই চৰাই পোৱালিবোৰতো বিৰাট ভয় লাগিল, হুলস্থুল লগালে। তাৰপিছত একদম চিঞৰ বাখৰ পোৱালিবোৰৰ মাজত লাগিল। শগুনটোৱে তৎক্ষণাত ভাবিলে কোনোবা আহিছে নেকি, তেতিয়াহ'লে চৰাই পোৱালি ইমান চিঞৰিছে। তেতিয়া বুঢ়া শগুনটোৱে তৎক্ষণাত এটা গলগলীয়া মাত উলিয়াই ক'লে, কোন তাত কোন? তাৰপিছত মেকুৰীটোৱে বুজিলে যে ইমান সহজে পোৱালিকেইটা মই খাব নোৱাৰিম। সেইকাৰণে প্ৰথমতে মই কি কৰিব লাগিব, বুঢ়া শগুনক সন্তুষ্ট কৰিব লাগিব। তেতিয়া সি ক'লে, মই দীৰ্ঘকৰ্ণ, এনে ক'লে দেই। তেতিয়া শগুনটোৱে ক'লে, কোন দীৰ্ঘকৰ্ণ? মই কোনো দীৰ্ঘকৰ্ণক চিনি নাপাওঁ। তুমি কিহৰ কাৰণে ইয়ালৈ আহিছা? তুমি কেনেকুৱা ধৰণৰ প্ৰাণী? তেতিয়া শগুনটোৱে যেতিয়া তেনেকৈ সুধিলে, তেতিয়া মেকুৰীটোৱে কি ক'লে, মই এটা মেকুৰী, দীৰ্ঘকৰ্ণই ক'লে দেই। মেকুৰী শুনাৰ লগে লগেতো সন্দেহ হ'ল শগুনটোৰ। তেতিয়া শগুনটোৱে ক'লে, তেতিয়াহ'লেতো তুমি তুৰন্তে আঁতৰ হোৱা, তৎক্ষণাত আঁতৰি যোৱা। ইয়াত বহুত চৰাই পোৱালি আছে আৰু মই ইয়াতে কোনো মেকুৰী ইহঁতৰ ওচৰ চাপিব নিদিওঁ দেই। তুমি যোৱা, ইয়াৰ পৰা আঁতৰি যোৱা, আৰু মই অতি বিশ্বাসত এই পোৱালিবোৰ
অত দিনৰ পৰা ৰখি আছোঁ। তুমি নিজে গুচি যাবানে মই তোমাক মাৰিব লাগিব? সেইটো তেতিয়া শব্দ কৰি উঠিলে দেই শগুনটোৱে, একদম খঙত মানে একদম ঠোঁট নখেৰে তাৰমানে তাৰ যিখিনি পাৰে আৰু শগুনটোৱে যিখিনি পাৰে সি মানে সেইখিনি এটা হেৰি কৰি দেখুৱালে, ভয় খুৱালে মেকুৰীটোক। দীৰ্ঘকৰ্ণ নামৰ মেকুৰীটোতো কিন্তু অলপ ভয় খালে দেই। সি ক'লে, আপুনি বাৰু একো কৰিব নালাগে, আৰু আপুনি যিহেতু যাবলৈ কৈছে মই বাৰু গুচি যাম, কিন্তু মই কিয় আহিছিলোঁ সেইটো কথা দেখোন আপুনি মোক নুসুধিলেই। তেতিয়া শগুনটোৱে ক'লে, তোমাৰনো অহা উদ্দেশ্য কি? পোৱালিবোৰক খাব বিচাৰিছা, ভক্ষণ কৰিব বিচাৰিছা নহয়নে? শগুনটোৱে ক'লে তেনেকৈ। তেতিয়া মেকুৰীটোৱে বুদ্ধি কৰি ক'লে, হে হৰি প্ৰভু, কি কয় আপুনি? সেয়া কেতিয়াও নহয়, মই ইমান বেয়া মেকুৰী নহয় নহয়। তেতিয়া ক'লে, তেন্তে বাৰু কোৱাচোন কি উদ্দেশ্যে তুমি আহিছিলা? শগুনটোৱে আকৌ ক'লে, মানে মই বহুদিন চৰাই চিৰিকটি ভক্ষণ কৰাৰ পাছত হঠাতে এদিন এজন সাধু মানুহক লগ পালোঁ। তেওঁ মোক জ্ঞান দি বুজাই দিলে যে মই ইমান দিনে যি এই পোৱালিবোৰ খাই মই যিমান পাপ কাম কৰিছোঁ, সেইটো মোৰ মানে যথেষ্ট মই পাপ কাম কৰিছোঁ। এতিয়া মই কি শুদ্ধ হ'ব লাগে, নহ'লে মই কি হ'ল পিছত মই শাস্তি পাব লাগিব। মোৰ মৃত্যুৰ পিছত মই শাস্তি পাম। যিমান পাৰি নম্ৰ সুৰত মেকুৰীটোৱে বিৰাট টেঙৰ নম্ৰ সুৰত ক'লে। তেতিয়া শগুনটোৱে ক'লে, তুমি তোমাৰ উদ্দেশ্যৰ কথা কিন্তু এতিয়াও মোক কোৱা নাই দেই। শগুনটোৱেতো বুজি পাইছে মেকুৰীটোতো বদমাছ কিজানি। তেতিয়া মেকুৰীটোৱে ক'লে, অঁ কৈছোঁ ৰ'ব, মানে মই দেখিলোঁ সকলো চৰাই দেখোন আপোনাৰেই গুণগান গাইছে। আপুনি হেনো সকলো চৰাইকে, বিশেষকৈ পোৱালিবোৰক খুব ধুনীয়া উপদেশমূলক সাধুকথাও কয়, মহৎ জ্ঞান দিয়ে। মই ভাবিলোঁ তেনেহ'লে মই তালৈকে যোৱা ভাল হ'ব, আৰু মই ইয়াতো আপোনাৰ পৰা বহুমূলীয়া কথাবোৰ শিকিব পাৰিম। সেই উদ্দেশ্যেহে মই ইয়ালৈ আহিছোঁ বুলি ক'লে। মেকুৰীটো তেনেকৈ ক'লে। তেতিয়া শগুনটোৱে ক'লে, ঠিক আছে। মেকুৰীটো কিন্তু তোফামত কৰিলে দেই, শগুনটো মানে অলপ উঠাই দিলে আৰু। তেতিয়া শগুনটোৱে মেকুৰীটোৰ কথাত আনন্দ পালে আৰু ক'লে, কিন্তু চৰাই পোৱালিবোৰ কিন্তু তুমি মাৰিব নোৱাৰা, কাৰণ চৰাই পোৱালিবোৰ ৰক্ষা কৰাৰ মোৰ এটা গুৰু দায়িত্ব আছে। সেইকাৰণে তুমি ইহঁতক খাব নোৱাৰিবা, কিন্তু সেইটো লৈহে মোক অকণমান খোকোজা আছে। তেতিয়া মেকুৰীটোৱে ক'লে, নাই মই এতিয়া নিৰামিষ ভোজী ব্ৰহ্মচাৰী, গতিকে আপুনি একো চিন্তা নকৰিব। মই আকৌ এবাৰ ভূমি কৰ্ণ চুই শপত খাই কৈছোঁ যে মই কোনো বেয়া কাম নকৰোঁ। আপোনাৰ সান্নিধ্যত থাকি আপোনাৰ পৰা ধৰ্মৰ কথা শুনাটোৱেই মোৰ একমাত্ৰ উদ্দেশ্য। আৰু মেকুৰীটোৱে তেতিয়া এনেকুৱাকৈ মিছা মাতিলে যেন সি চৰাইৰ মাংসৰ কোনো মানে তাৰ লোভেই নাই। মেকুৰীটোৰ কথাত শগুনে কিন্তু বিশ্বাস কৰিলে। শগুনটোৱে ক'লে, ঠিক আছে বাৰু, তুমি তেতিয়াহ'লে এটা কথা, তুমি ক'ত থাকিবা? তুমি বাৰু তলত এটা খোৰোং আছে, সেই খোৰোঙত তলত লুকাই থাকিবা। গতিকে সিহঁতক, পোৱালিবোৰক বা মাক বাপেকবিলাকক তোমাক মুখখন দেখুওৱাৰ প্ৰয়োজন নাই। তেতিয়া মেকুৰীটোৱে ক'লে, কিয় মোক তেনেকৈ ক'লে প্ৰভু? তাক কৈছিলে, নহয়, তোমাৰ আচল উদ্দেশ্যটো কি মই ঠিক ধৰিব পৰা নাই। গতিকে তুমি কি কৰিবা, ঠিক আছে, তুমিতো কৈছা মোৰ সৎ ভাল কথাবোৰ শুনিব আহিছা বুলি। ঠিক আছে বাৰু, তুমি এটা কাম কৰা, ইয়াৰ তলত থকা তলত গছজোপাৰ তলত থকা খোৰোঙতে তুমি লুকাই থাকিবা, আৰু মোৰ পৰা তুমি ভাল ভাল কথাবোৰ শুনিবা। গতিকে মেকুৰীটোৱে কি কৰিলে, তেতিয়া লাহেকৈ আহি সেই গছজোপাৰ তলতে আশ্ৰয় ল'লে। চৰাইবোৰ বাঁহলৈ যেতিয়া আবেলি উভতি আহে, তেতিয়া সি কি কৰে, তলৰ খোৰোঙত লুকাই থাকে। সিহঁতে ভাগে ভাগে ওলাই যেতিয়া ৰাতিপুৱা গুচি যায়, চৰাইবোৰ উৰি উৰি গুচি যায়, লগে লগে সি গাঁতৰ পৰা, সেই খোৰোঙৰ পৰা ওলাই শগুনৰ ধৰ্ম কথা শুনাৰ চলেৰে সি সেই পোৱালিবোৰৰ কাষ চাপে, বুজিছা? আৰু সি লাহে লাহে পোৱালিবোৰৰ কাষ চপা হ'ল। এইপিনে শগুনেতো নেদেখেই চকুৰে। তাৰপিছত এনেকৈ কিছুদিন পাৰ হ'ল, আৰু চৰাইবোৰ লাহে লাহে সি লাহে লাহে কি কৰিলে, দুই এটা অকলশৰীয়া পোৱালি পালে,
মনে মনে খাই পেলাই, ডিঙি চেপি মাৰি পেলাই, আৰু সি তাৰ খোৰোংটোত ভৰাই লৈ যায়, ভৰাই লৈ গৈ খাই পেলাই। এনেকৈ কাৰণ শগুনটোতো দেখাই নাপায় এইবোৰ। এনেকৈ বহুদিন পাৰ হ'ল। চৰাইবোৰে লাহে লাহে মন কৰা হ'ল যে সিহঁতৰ পোৱালিবোৰৰ কিছুমান কমিছে যেন লাগিছে। আৰু তেতিয়া সিহঁতৰ সন্দেহ হৈ পেলাই সিহঁতে এদিন ৰখীয়া হৈ থকা বুঢ়া শগুনক সুধিলে যে ককা, ইয়াত মাজে মাজে পোৱালি কমিছে নেকি আমাৰ? তেতিয়া শগুনটোৱে উত্তৰ দিলে, নাই নাই, এয়া অসম্ভৱ কথা। মই ইহঁতক ইমান ভালকৈ ৰখি থাকোঁ, তাৰ মাজত এনে কথা হ'বই নোৱাৰে। তোমালোকে মোক কি অবিশ্বাস কৰিছা নেকি? কিন্তু কথাটোতো মিছা নহয়। চৰাই পোৱালিটো কমি গৈ আছে। গতিকে চৰাইবোৰে এদিন ৰাতি একেলগে লগ হৈ পেলাই সিহঁতে এটা আলোচনা কৰিলে যে সিহঁতে কি কৰিব, অলপ দেৰিকৈ খাদ্য বিচাৰি ওলাব। তাৰপিছত তাৰ আগতে পোৱালিবোৰ ক'লৈ যাব পাৰে সকলো ভালকৈ চাই ল'ব। মেকুৰীটোৱে এই কথা শুনিলে, সেই তলত যে খোৰোঙত থাকে সি শুনিলে। সি বুজিলে যে সি ইমান দিন যে সি ভোগ কৰিলে, এতিয়া পলাব লাগিব নেকি? সি তেনেকৈ ভাবিলে। গতিকে ৰাতিয়েই সি কি কৰিলে, সেই খোৰোংটো এৰি ভয়তে পলাল। পাছদিনা চৰাইবোৰে গছজোপাত প্ৰথমতে পৰীক্ষা কৰিবলৈ আৰম্ভ কৰিলে। অলপ পাছতে এটা চৰায়ে আতংকত চিঞৰ মাৰি উঠিল। আটাইবোৰ চৰাই সেইপিনে উধাটো খাই উৰি গ'ল। সিহঁতে দেখিলে, হাৰে তলত এটা খোৰোং, আৰু খোৰোঙত এসোপামান চৰাই পোৱালিৰ হাড় পৰি আছে। সিহঁতে ভাবিলে, এই শগুনটোৰ বাহিৰতো কোনো নাথাকে। গতিকে শগুনটো এনেই মাংসভোজী। গতিকে সি বুদ্ধি কৰি এই বুঢ়া শগুনটোক ৰখিব দিছে ইমান বিশ্বাসত, কিন্তু সিয়েই চাগৈ পোৱালিবোৰ এই চৰাইবিলাকে গম নোপোৱাকৈ মাৰি মাৰি এই খোৰোংটোত হাড় মূৰবোৰ ভৰাই থৈছে। সিহঁতেতো একদম শোকত ভাঙি পৰিল চৰাইবোৰ। একদম সিহঁতৰ পোৱালি নাইকিয়া হৈছে, ইমান বিশ্বাসঘাতক এই শগুনটো। সিহঁত একদম খঙত একদম হৈ আহি গোটেইবিলাক ইমান উত্তেজিত হ'ল। সিহঁতে আহি, বুঢ়া শগুন, তোক ইমান আমি বিশ্বাস কৰিছিলোঁ, তই আমাক ইমান আমাৰ পোৱালিবোৰ খাই দিলি, আৰু তই মিছা মাতিছ। সেই বুলি খঙতে গোটেই সোপাই ধৰি একেবাৰে আচুৰি বাকৰি একদম বুঢ়া শগুনটোক মাৰি পেলালে। আৰু এনেদৰে বুঢ়া শগুনটোৰ কি হ'ল, মৃত্যু হ'ল। এতিয়া ইয়াৰ কাৰণ কি? এতিয়া অচিনাকি মেকুৰীটোক বিশ্বাস কৰাৰ বাবেহে শগুনটোৰ এনেকুৱা এটা অৱস্থা হ'ল, মৃত্যুমুখত পৰিল, নহয়নে? গতিকে এই সাধুকথাটোৰ এটা সুন্দৰ আমি নীতি শিক্ষা পাওঁ যে অচিনাকি লোকক তৎক্ষণাত আমি বিশ্বাস কৰি ল'ব নালাগে। অচিনাকি মেকুৰীটোৰ বিশ্বাস কৰাৰ বাবেহে শগুনটো অকাৰণতে আনৰ পৰা শাস্তি পাই মৃত্যুমুখত পৰিল, নহয়নে বাৰু? গতিকে অচিনাকি যিকোনো লোকক তৎক্ষণাত আমি বিশ্বাস কৰি ল'ব নালাগে। বুজিলা? সাধুটো কেনেকুৱা পালা বাৰু?